নমস্কাৰ। আলোচনা কৰিবলৈ ওলাইছোঁ দ্বিতীয় শ্ৰেণী আপোন পাঠৰ ৰামধেনু কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে পঢ়া আৰু লিখা। কাৰ্য, সূৰ্য, আৰ্য, আশ্চৰ্য, অস্ত্ৰ, বিশ্ব। 2 নম্বৰতে আছে কবিতাটো মনত ৰাখা। মই তোমালোকৰ কবিতাটো এবাৰ পঢ়ি দিছোঁ। ৰামধেনু। দুচপৰা সৰু মেঘ জহৰ দিনত গৈছিল আকাশেদি উৰি, খুন্দা খাই দুয়ো দিশে কান্দিলে উচুপি, যাওঁতেই কৰি লৰালৰি। বুঢ়া পিতা সূৰ্যদেৱে মুখ উলিয়াই ক'লে, শুন নেকান্দিবি ঐ, পঠিয়াম নুমলীয়া সাতো অপেশ্বৰী, চকু পানী মচি দিবলৈ। বেঙুনীয়া ঘন নীলা, নীলা সেউজীয়া সাজ এজনীয়ে পিন্ধে হালধীয়া, খুমুঠিয়া ৰঙা আদি সাজেৰে ৰচিলে এটি শাৰী অতি বিনন্দীয়া। মচি দিলে ডাৱৰৰ চকু পানী টুপি, আৰু সূৰ্যৰ কিৰণত তুলি দিলে মেলি সিহঁতৰ সাজপাৰবোৰ লাহে লাহে শুকাবলৈ বুলি। কবিতাটোৰ কবি ডিম্বেশ্বৰ নেওগ। 3 নম্বৰ প্ৰথমে কোৱা তাৰ পিছত লিখা। ক. ৰামধেনু কবিতাটোত কোনে কিয় কান্দিলে? উত্তৰ হ'ব ৰামধেনু কবিতাটোত দুচপৰা সৰু মেঘে খুন্দা খাই কান্দিলে। খ. কোনে কাক নেকান্দিবলৈ কৈছে? উত্তৰ হ'ব বুঢ়া পিতা সূৰ্যদেৱে দুচপৰা সৰু মেঘক নেকান্দিবলৈ কৈছে। গ. কবিতাটোত সাতো অপেশ্বৰী বুলি কাক বুজাইছে? উত্তৰ হ'ব কবিতাটোত সাতো অপেশ্বৰী বুলি ৰামধেনুক বুজাইছে। ঘ. সাতো অপেশ্বৰীক কোনে কি কৰিবলৈ পঠিয়াব? উত্তৰ হ'ব সাতো অপেশ্বৰীক পিতা সূৰ্যদেৱে দুচপৰা সৰু মেঘৰ চকু পানী মচিবলৈ পঠিয়াব। ঙ. অপেশ্বৰী কেইজনীয়ে কি ৰঙৰ সাজপাৰ পিন্ধিলে? উত্তৰ হ'ব অপেশ্বৰী কেইজনীয়ে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, খুমুঠিয়া আৰু ৰঙা ৰঙৰ সাজপাৰ পিন্ধিলে। 4 নম্বৰ পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা। ক. মই ভাত খালো। সি ভাত খালে। খ. মই এটা সাধু ক'ম। সি এটা সাধু খালী ঠাইত হ'ব ক'ব। গ. আমি এতিয়া খেলিম। সিহঁতে এতিয়া খেলিব। ঘ. তুমি এতিয়া পঢ়িবা। তেওঁ এতিয়া পঢ়িব। ঙ. তোমালোকে কি কৰিছা? তেওঁলোকে কি কৰিব? যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।